নহ'লে এতিয়া সেকেন্ডটো সেকেন্ড কোৱেশ্চনটো কি আছে কোৱা log x whole square by x second question log x whole square by x integration dx এই পাৰ্টটো খালি নিজে দিলে বলে দেই এতিয়া কথাটো হ'ল ইয়াতে অকমান আৰু কমপ্লিকেটেড হৈ আছে বস্তু তোমালোকে অলপ সেপাৰেশন আনিব লাগিব মানে মাইন্ডটো ইয়াত খটাব লাগিব ভালকে তাত থকা দুটা পাৰ্ট কোন দুটা হয় সেইটো উলিয়াব লাগিব ইয়াতে তোমালোকে যদি চোৱা এটা log x আছে হয় না log x থাকিলে তাৰ ডিফাৰেন্সিয়েচন তুলে মনত পেলাব লাগিব 1/x 1/x তো কেনেবাকে আছে নে আছে গতিকে কি বস্তুটো সেইটো লাগিব ইন্টিগ্ৰেশন আছে 1/x আছে ইনটু এটা আমি এনেকৈ লিখিব পাৰো হয় না log x whole square dx ঠিক আছে এটা কাক কি ধৰিব 1/x অফ কি ধৰিব না log x অফ কি ধৰিব 1/x যাক ডিফাৰেন্সিয়েট কৰো সেইটো কি হ'ব বুজি পালা তো আমি কাক ধৰিব লাগিব লেট log x ইকুৱেল টু কি t ঠিক আছে নেক্সট আমি ddx কৰিম ddx অফ log x ইকুৱেল টু ddx অফ কি t তো ddx অফ log x কি হৈ যাব 1/x হয় না আৰু ddx অফ t মানে কি dt by dx এতিয়া আমি নেক্সট স্টেপত কি লিখিম বাৰু কোৱাচোন ইয়াত dt আহিব লাগিব এটা কোৱেশ্চনটো কমন কৰি যাম দেই log x অফ t ধৰিছো ঠিক আছে হয় না ইয়াত আৰু কি আছে বস্তু 1/x into dx আছে এটা 1/x আছে তাৰ লগত কি লাগিব dx লাগিব dx এফালে তলত আছে এফালে গুছি আহিব তো 1/x into কি হ'ব dx ইকুৱেল টু কি dt তো এই বস্তুটো 1/x dx মানে dt লিখিব পাৰিম বুঝলা না এটা অগাবিসা হৈ থাকিব পাৰে মেটাৰ নকৰে 1/x টো তোমালোকে পাছতো লিখিব পাৰে হল এতিয়া কোৱেশ্চনটোৰ পৰা ইন্টিগ্ৰেশন এদিবা মই log x whole square টো আগত লিখি দিলো মোৰ মন গল into 1/x ইয়াত কি লিখি দিলো dx ইকুৱেল টু ইন্টিগ্ৰেশন log x মানে কি আছিল 1/x log x মানে কি আছিল log x মানে t আছে কি ধৰিছে log x ৰ হোল স্কয়াৰ আছে মানে কি হ'ব t স্কয়াৰ হ'ব 1/x dx মানে 1/x dx মানে কি হয় dt হয় তো ইয়াত তোমালোকে dt লিখি দিলা এটা এটো ডাইৰেক্ট এলজেব্ৰিকত কৰি গল অলপ আগতে তেনেকুৱা এটা কৰিছিলা এটো ইন্টিগ্ৰেশন অফ x to the power 5 dx মই কি বুলি কৈছিলো x to the power 6/6 তেনেকৈ ইয়াত ইন্টিগ্ৰেশন অফ t স্কয়াৰ বাই dt t স্কয়াৰ dt মানে ইয়াত যেটো ভেৰিয়েবল আছে তাতে ইয়াত এটা ভেৰিয়েবল থাকিব লাগিব ইয়াত বলে তুমি x পাতে চাই ইয়াত t পাতে চাই নহব দুইটাই t নহলে দুইটাই x এটা খালি ইয়াত t হ'ব লাগিব বেলেগ উপায় নাই এটা কি হ'ব তাহলে পাৱাৰটো কি হৈ যাব t to the power 3/3 প্লাস কনস্ট্যান্ট আহিব খালি হা আৰু t মানে কি আছিল log x লাষ্টত খালি log x পাতিব লাগিব t কিউব মানে log x হোল কিউব বাই 3 প্লাস কি কনস্ট্যান্ট বুঝছা আমরা সলভ করব এটা